বহু দিনৰ পৰা আমাৰ ৰাজ্যৰ কৰ্মচাৰীসকলৰ কেছলেছ মেডিকেল ট্ৰিটমেণ্ট এটা ডিমাণ্ড আছিলে হয়তো কোনেও ভবাও নাছিলে হৈ যাব বুলি ডিমাণ্ড আমি এটা ৰাখিছিলোঁ কিন্তু আজি আমাৰ এই কামটো হৈ গ'ল চৰকাৰৰ মেডিকেল ৰিইম্বাৰ্সমেণ্ট স্কিমখন মেডিকেল ৰিইম্বাৰ্সমেণ্ট আছিলে অৰ্থাৎ প্ৰথমতে খৰচ কৰাৰ পিছত তাক আমি উভতাই দিম আয়ুষ্মান ভাৰত আয়ুষ্মান অসম কেছলেছ বেচিছত আমি ইতিমধ্যে চলাইছো কিন্তু তাত এটা লিমিট আছে যে 5 লাখ টকাৰ ওপৰত এটা বছৰত হি যাব নোৱাৰে কিন্তু চৰকাৰী কৰ্মচাৰী লিমিটটো আৰু আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ লিমিটটো একে নহয় ইয়াৰ লিমিটটো CGHS ৰেটত সেইটো হল 5 লাখ টকা হাইয়েষ্ট গতিকে তাক আমি একে কপি কৰিব নোৱাৰো আয়ুষ্মান অসম প্লাস অৰ্থাৎ আয়ুষ্মান অসমৰ লগত আমি আৰু সুবিধা কেন্দ্ৰীয় চৰকাৰে দিয়া যেটো ৰেটস ফৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী তাক আমি যোগ কৰিব লাগিব তাৰ ফলত আমি নতুনকৈ কম্পিউটাৰ প্ৰগ্ৰামিং কৰিব লাগিব ৰেটস বিলাক বেলেগ ধৰণে খুমুৱাব লাগিব আৰু আমাৰ যেটো হস্পিটাল তেওঁলোককো আমি অন বোৰ্ড কৰিব পাৰিব লাগিব মই আমাৰ কমিশনাৰ মেডিকেল এডুকেশ্যনক কৈছিলো যে let us start with the government hospital যেহেতু তাত আমাৰ অসুবিধা একো নহয় কিন্তু আমি এটা সময়ত দেখিলো যে অকল গভৰ্ণমেণ্ট হস্পিটালে নহয় আমি আৰু কিছু হস্পিটাল ইয়াক সংযোগ কৰিব পাৰো আজি আমি অত্যন্ত আনন্দিত যে অসমৰ আটাইকেইখন মেডিকেল কলেজ আৰু আসাম ক্যান্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ আটাইকেইখন হস্পিটাল আজি আমাৰ লগত অনবোৰ্ড হৈছে আৰু তেওঁলোকে কেছলেছ ট্ৰিটমেন্টৰ কাৰণে আমাৰ লগত সন্মতি প্ৰকাশ কৰিছে ডক্টৰ বি বৰুৱা ক্যান্সাৰ ইনষ্টিটিউটো আমাৰ লগত একেলগে অনবোৰ্ড হৈছে আৰু আমাৰ মেডিকেল কলেজৰ যেটো কাৰ্ডিঅলজি আৰু নিউৰলজি সেন্টাৰ আহিছে তেওঁলোকো আমাৰ লগত আজি অনবোৰ্ড হৈছে মেদান্ত মেডিচিটি গুৰগাঁও তেওঁলোকো আমাৰ লগত অনবোৰ্ড হৈছে গুৱাহাটী জিএনআৰসিৰ আটাইকেইখন হস্পিটাল এই আঁচনিটোত আমাৰ লগত সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিছে ডাউনটাউন হস্পিটাল তেখেতসকল আগবাঢ়ি আহিছে মেক্স হেলথ কেয়াৰ হস্পিটাল তেওঁলোকৰ বহু কেইখন হস্পিটাল আছে গুটেই কেইখন আমাৰ লগত অনবোৰ্ড হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ও আমাৰ লগত অনবোৰ্ড হৈছে অৰ্থাৎ আমাৰ আপাতত দৃষ্টিত ট্ৰিটমেন্ট বুলি কলে যি কেইখন হস্পিটাল আমাৰ মনলৈ আহে আটাইকেইখন হস্পিটালে আজি আমাক কেছলেছ ট্ৰিটমেন্টৰ বাবে আমাৰ লগত অনবোৰ্ড হৈছে ইয়াৰ উপৰিও আমি আৰু কেইখনমান হস্পিটালৰ লগত কথা পাতি আছো এইমছ গুৱাহাটী আমাৰ ওচৰতে আছে নাৰায়ণা গ্ৰুপ অফ হস্পিটাল আমি যাক নাৰায়ণ হৃদয়ালয়া বুলি কওঁ তেওঁলোকৰ লগতো আমি কথা পাতি আছো ফৰ্টিছ গ্ৰুপ অফ হস্পিটালৰ লগতো আমি কথা পাতি আছো ইনষ্টিটিউট অফ লিভাৰ এণ্ড বাইলেৰী সায়েন্স তেওঁলোকৰ লগতো আমি কথা পাতি আছো আৰু আন কেইবাখনো কৰ্পোৰেট হস্পিটালৰ লগত আমি কথা পাতি আছো আজি আমি কেছলেছলৈকে গলো ধৰি লোৱা হল কালি কোনোবা এজন কৰ্মচাৰী এপল হস্পিটাললৈকে গল এই লিষ্টত নাই তেওঁলোকৰ কি হ'ব তেওঁলোকৰ কাৰণে ৰিইম্বাৰ্সমেন্ট মোডটো চলি থাকিব অৰ্থাৎ কেছলেছ হোৱা মানে এটো নুবুজায় যে ৰিইম্বাৰ্সমেন্টটো আজিৰ পৰা বন্ধ হৈ গল আমি কৰ্মচাৰীসকলৰ চইজ অফ হস্পিটাল আমি ৰেষ্ট্ৰিক্ট কৰিব খোজা নাই আমাৰ কথা হল যে আপোনালোকে আজিৰ পৰা কেছলেছ ট্ৰিটমেন্টটো ল'ব পাৰিব আৰু এই কেইখন হস্পিটালত আমাৰ পছন্দ হোৱা নাই কিন্তু বাধ্যত পৰি আমি ইয়াত আহিবলগীয়া হল তেনেকুৱা পৰিবেশ এটা আমি সৃষ্টি কৰিব বিচৰা নাই অহাকালি ইয়াত যদি লিষ্টত চাই
চেন্নাইৰ এপলো এই লিষ্টখনত নাই কিন্তু আপোনালোকে চেন্নাই এপলোত যাব পাৰিব ধৰি ললো গুৱাহাটীৰে নেম কেয়াৰ হস্পিটাল আমাৰ হেলথ সিটি ইয়াত নাই তাৰ মানে এটো নুবুজায় যে এই কেইখন হস্পিটালত আপোনালোক যাব নোৱাৰিব তাত আপোনালোকে ক্যাশলেস সুবিধাটো নাপাব তাত ট্ৰিটমেন্ট কৰিলে আপোনালোকে ৰিইম্বাৰ্সমেন্ট ক্লেম কৰিব লাগিব কিন্তু মেডিকেল কলেজেস ক্যান্সাৰ কেয়াৰ ফাউণ্ডেশ্যন বি বৰুৱা CN Center, Medanto, GNRC, Downtown, Max, আৰু নেত্ৰালয়ত আপোনালোকে cashless treatmentor সুবিধা পাব subject to the ceiling যে আমি CGHS যিমান আমাক ৰেট দিয়ে হিমান টকালৈকে আমি cashless treatment কৰিব পাৰিম ৰাজ্যিক কৰ্মচাৰীৰ পৰা বাহিৰত গৈ আমাৰ কেবিনেটে এই আঁচনিটো সৰ্বশিক্ষা অভিযানৰ কৰ্মচাৰীসকল National Health Mission or কৰ্মচাৰী সকল আৰু আমাৰ তিনিওটা ইলেক্ট্ৰিসিটি কোম্পানীৰ কৰ্মচাৰী সকলকো এই আঁচনিটো আগবঢ়াবলৈ আমি সিদ্ধান্ত লৈছো যাতে তেখেত সকলেও ৰাজ্যিক কৰ্মচাৰীৰ দৰে ৰিইম্বাৰ্সমেন্ট পাবলৈ সক্ষম হয় আমি কেইদিনমান আগতে আৰু এটা সিদ্ধান্ত লৈছো যে আমাৰ মাষ্টাৰ ৰোল আৰু ওয়েজ এমপ্লয়ি সকলেও এই আঁচনিত আমি ৰেজিষ্ট্ৰেচন কৰাই দিম যাতে মাষ্টাৰ ৰোল বুলি বা ওয়েজ এমপ্লয়ি বুলি তেওঁলোক এই আঁচনিৰ পৰা বাদ পৰি থাকিব নালাগে এক ষ্টেপ আগুৱাই লৈ আমি আৰু এটা ডিসিশন লৈছো যে আমাৰ ষ্টেট গভৰ্নমেণ্টৰো যদি কোনোবা কন্ট্ৰাকচুৱেল এমপ্লয়ি যদি কোনোবা ডিপাৰ্টমেণ্টত আছে তেওঁলোকেও এই আঁচনিখনত ৰেজিষ্ট্ৰেচন কৰিব পাৰিব মই ভাবো চাওতে এই আঁচনিখনত minimum 7 to 8 lakhs আমাৰ subscription এটা সময়লৈকে আহিব আৰু আমিও বেয়া নাপাও because আমি ভাবো যে আমি আমাৰ চৰকাৰৰ হৈ কাম কৰা কৰ্মচাৰী তেওঁৰ ষ্টেটাস লাগিলে জিয়ে নহক কিয় ওয়েজ এমপ্লয়ি হক কন্ট্ৰাকচুৱেল হক বা আন জিয়ে সুবিধা নহক কিয় আমি যদি সকলোকে এই আঁচনিৰ জৰিয়তে সহায় কৰিব পাৰো হি কোনো বেয়া নহয় এটা ভাল কাম আৰু তাৰ কাৰণে আমি নাম্বাৰ জিমানে বাঢ়ি যায় আমি ভালে পাম তাত আমি বেয়া পোৱাৰ কোনো কথা নহয় আৰু আমি অনুভৱ কৰো যে এই আঁচনিখন ৰাজ্যিক কৰ্মচাৰী সকলৰ বিপদৰ সময়ত এটা ডাঙৰ সুবিধা পাব আৰু আপোনালোকে ইতিমধ্যে জানেও যে আমি ইয়াত আগতে ৰেফাৰেল বোৰ্ড আদি যি কথা আছিল আমি সব বিলাক নোহোৱা কৰি দিছো very simplistic procedure আৰু ইয়াৰ জৰিয়তে আপোনালোকে বহুখিনি সুবিধা পাব বহু দিনৰ পৰা আমাৰ ৰাজ্যৰ কৰ্মচাৰী সকলৰ ক্যাশলেস মেডিকেল ট্ৰিটমেন্ট এটা ডিমান্ড আছিল হয়তো কোনেও ভাবাও নাছিল হৈ যাব বুলি ডিমান্ড আমি এটা ৰাখিছিল কিন্তু আজি আমাৰ এই কামটো হৈ গল আৰু মোৰ কাৰণেও খুব এটো স্যাটিসফ্যাক্টৰি কাৰণ বহু 10 বছৰৰ পৰা এই বিষয়টো বিত্তমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিচাপে আলোচনা কৰি আছিল আজি আমি এটা লজিক্যাল কনক্লুজনলৈকে আহিব পাৰিলো